হাই ফ্ৰেণ্ডছ, ঠাণ্ডা কেনেকুৱা পৰিছে? আজি মই ঠাণ্ডা হোৱাৰ কাৰণে আজি মই ভেজিটেবল চুপ খাবলৈ লৈছোঁ। এইটো অৱশ্যে অলপ বেলেগ টাইপৰ মন্ত্ৰীবিলাকে বনায়। ইয়াত মই গোটেই চব্জিখিনি কাটি পিনে অলপ ভাজি লৈছোঁ। তেল চেল দিয়া নাই, এনে আৰু ইয়াত মই দিছোঁ ফুলকবি দিছোঁ, তাৰপিছত পিঁয়াজ দিছোঁ, এইটো হ'ল ওলকবি, উৰহি, গাজৰ দেখিছে, টমেটো, তাৰপিছত বিন আৰু মটৰ। এইবিলাক গোটেইখিনি আপুনি অলপ কমি যোৱাকৈ অলপ ভাজিব লাগে। মই সেইটোৱে কৈছোঁ, অলপ কমি যোৱাকৈ। আৰু ইয়াত মই অলপ পিছত অকণ পানী দি দিম। তাৰপিছত আদা আৰু নহৰুটো অপশ্যনেল, আদাটোতো দিবই লাগে। আদাখিনি ধুনীয়াকৈ ৰুকি ল'লোঁ। এতিয়া মই লাহেকৈ ৰুকি ল'ম। অলপ কমি গৈছে চব্জিবোৰ। মই এতিয়া আদা দিলোঁ। নহৰুটো দিলেও হয়, অপশ্যনেল। আপোনালোকে যদি ভাল পায় নহৰুটো দিব পাৰিব। এতিয়া হ'ল, এতিয়া মই পানী লাহেকৈ পানী ঢালি দিম। পানীখিনি ইমানখিনি দালি ইয়াত বইল কৰিব দিবা হ'ব। বইল কৰিব দিম, পূৰা বইল আহিব। আৰু এইফালে মই মাছ ভাজিছোঁ। এইটো হ'ল আৰি মাছ আৰু এইটো হ'ল ইলিচ মাছ। মই চব মিক্স কৰি দিম। আৰু এইকেইটা হ'ল বাহু মাছ। এইখিনি গোটেই মাছখিনি ইয়াত দালি দিম। তেতিয়া খাবলৈ যিমান মাছ বেছি হয়, খাবলৈ বহুত টেষ্ট হয়। এনে কিছুমানে কিন্তু পুৰি দিয়ে, মই পুৰি দিয়া নাই। অলপ আৰু তেলটো দিলে আৰু অলপ টেষ্টটো হয় আৰু সেইকাৰণে মই মাছটো ভালকৈ ভাজি ল'ম। তাৰপিছত ইয়াত দিম, যেতিয়া বইল আহিব তেতিয়া মাছ দিম। মাছখিনি মই মাজে মাজে গুড়া কৰি দিছোঁ এইফালে, যাতে টেষ্ট হ'ব খাবলৈ। এইখিনি এতিয়া চাওকচোন, ইমান ধুনীয়াকৈ আহি গৈছে ফ্লেভাৰটো। অ'কে, মোৰ বনোৱা শেষ হ'ল। এতিয়া লাষ্টত অলপ ধনিয়া দি পিনে গাৰ্নিছ কৰিম। পূৰা উতলি আছে আৰু এয়া ধনিয়া দি পিনে গাৰ্নিছ কৰি মই বন্ধ কৰি দিম। এতিয়া হৈ গ'ল মোৰ। আপোনালোকে ট্ৰাই কৰিব, ভাল লাগে। যদি বাৰে বাৰে মই কৈছোঁ, যদি আপোনালোকে শুকান মাছ বা হিতল নাখায়, তেনেহ'লে নহৰু আৰু জালুক দি পিনে ধুনীয়াকৈ বনাব, খুব টেষ্টি হয়। অ'কে, বাই বাই।